ঘৰত আমাৰ লাইফটো যেনেকুৱাই নহওক গাইজ, কিন্তু বাহিৰত সদায় হেপিয়ে দেখাব। ঠিক আছে, বাহিৰত সদায় এনেকুৱা দেখুৱাব যে আপুনি বহুত বেছি হেপি, সুখী। ঘৰত লগা হওক আপোনাৰ বহুত দুখ চলি আছে, কষ্ট চলি আছে, প্ৰব্লেমছ আছে বহুত, তথাপিও বাহিৰৰ লাইফটোত ঘৰৰ পৰা বাৰেণ্ডাত খোজ দিয়াৰ পিছতে এনেকুৱা দেখুৱাব যে আপুনি বহুত হেপি। আপোনাৰ নিচিনা হেপি মানুহ নাই, হয়তো আপোনাৰ মনত বহুত দুখ, কিন্তু আপুনি এইটোৱে দেখুৱাব যে আপুনি বহুত সুখী। বুজি পাইছেনে? কাৰণ কিছুমান ইমান ফাল্টু মানুহ আছে যোনে আপুনি যিমান দুখত নাথাকক কিয় আপোনাক আৰু উল্টা পুল্টা কিবা কিবি কৈ বকি বকি মাথাটো নষ্ট কৰি আপোনাক আৰু দুখবোৰ বেছিকৈ বঢ়াই থাকে। চ' ইটছ বেটাৰ ডেট পাৰ্চনেল লাইফৰ কথা শ্বেয়াৰে নকৰিব সিহঁতৰ লগত, যে লাইফত কি চলি আছে। নৰ্মেলি কথা পাতিব, হাঁহিব, ফূৰ্তি কৰিব, যাতে সিহঁতে ভাবে এই